হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, যোনটো আছাম একাউণ্ট ছাৰ্ভিচত পৰে। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ জেনেৰেলি ৰিক্ৰুইটমেণ্ট APSC আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অসম লোকসেৱা আয়োগে ৰিক্ৰুইটমেণ্ট কৰে আৰু সেই ৰিক্ৰুইটমেণ্টৰ কৰাৰ ক্ষেত্ৰত APSCয়ে যোনটো কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন থাকে তাৰ থ্ৰুৱেদি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰক ৰিক্ৰুইটমেণ্ট কৰে। আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এইবাৰো আছিলে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2023-24ৰ কাৰণে। লাষ্ট ইয়েৰো আছিলে, লাষ্ট ইয়েৰ এৰাউণ্ড 400+ ভেকেঞ্চিজ আছিলে। এইবাৰো তেনেকৈ ভেকেঞ্চিজ আছে অলপমান, কিন্তু এইবাৰ বহুত কম এজ কম্পেৰিজন টু লাষ্ট ইয়েৰ। আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰত হয়। কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন মানে যিসকলে দি আছে APSC CC গম পায়, আৰু যিসকলে দিয়া নাই মই এটা কথা কৈ দিছোঁ, তাতে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন এইটো কাৰণে কয়, তাতে বহুতখিনি পষ্ট থাকে, কম্বাইন হৈ থাকে, তো সেইটো কাৰণে আপোনালোকৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হয়। ঢেৰ পষ্টৰ কাৰণে এটা কমন এক্সামিনেশ্যন পতা হয়, প্ৰিলিমিনেৰী মেইনছ ভাইবা লাইক চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন। তাতে ACS থাকিব, APS থাকিব আৰু অন্যান্য এলাইড ছাৰ্ভিচ থাকিব। আৰু এই এলাইড ছাৰ্ভিচেছসমূহৰ মাজতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো থাকিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব। তাতে আপোনালোকে বহুতখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব, ষ্টাডি মেটেৰিয়েলছৰ লিষ্ট। APSC CDPO, APSC মটৰ ভেহিকল ইনস্পেক্টৰ, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ, সেইখিনি ফুল কৰ্চেছ এভেইলেবল আছে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব। তাতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে, তাতে মেছেজ কৰি মোক জনাওক কোনটো কৰ্চ লাগে। মই হোৱাটছএপ নাম্বাৰত আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই ষ্টাডি মেটেৰিয়েলছখিনি হোৱাটছএপতে পাই যাব। PDF ফৰ্মেটত আছে, MCQs আছে, গোটেই অফিচিয়েল এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি কভাৰ কৰা হৈছে। চ' আজিৰ ভিডিঅ'টো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ক্লাছ 2 গেজেটেড পষ্ট হয়। আগতে ক্লাছ 3 কেটেগৰীত পৰিছিলে, আজিকালি APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত যেতিয়া ইনক্লুডেড কৰা হ'ল, তেতিয়াৰ পৰা এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যোনটো আছাম একাউণ্ট ছাৰ্ভিচ এমেণ্ডমেণ্ট ৰুলছ অনুসৰি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো গেজেটেড পষ্টলৈ লৈ অনা হ'ল। এইটো এটা গেজেটেড অফিচাৰ, খালি ক্লাছ 2 গেজেটেড অফিচাৰ হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো। আৰু আজিৰ ভিডিঅ'টো চেলাৰী আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন বা প্ৰমোশ্যনৰ ওপৰত ডিছকাছ কৰিম। এতিয়া চেলাৰীলৈ আহিছোঁ। প্ৰথমতে পে' স্কেলটো হ'ল 22,000 to 97,000, পে'মেণ্ট 3 পৰে, গ্ৰেড পে' 9,100। এতিয়া বেচিক পে' কেলকুলেশ্যন কৰিছোঁ। প্ৰথমতে 22,000 ল'ম, প্লাছ গ্ৰেড পে' 9,100 ইকুৱেল টু 31,100। ডিয়াৰনেছ এলাৱেঞ্চ 50% অফ বেচিক পে', মানে 50% অফ 31,100 হ'লে মানে 15,550 হ'ব। হাউচ ৰেণ্ট এলাৱেঞ্চ থাকিব 10%, 8% আৰু 7% অফ বেচিক পে'। 10% হ'ব আপোনালোকৰ গুৱাহাটী মেট্ৰ'পলিছ চহৰত, 8% হ'ব অন্যান্য ক্লাছ 2 চহৰবিলাকত অসমৰ, লাইক যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, গোলাঘাট, তেজপুৰ এইবোৰত। আৰু 7% হ'ব আপোনালোকৰ যোনবিলাক ছাব ডিষ্ট্ৰিক্টছ আছে বা অন্য সৰু সুৰা চহৰসমূহত 7% হ'ব। এতিয়া হাউচ ৰেণ্ট এলাৱেঞ্চটো ইয়াতে যেতিয়া কেলকুলেট কৰিছোঁ তেতিয়া 10% লৈছোঁ। আপোনালোকে গুৱাহাটীত পষ্টিং পালে হাউচ ৰেণ্ট এলাৱেঞ্চ কিমান পাব সেইটো ধৰিছোঁ। 10% অফ বেচিক পে' মানে 10% অফ 31,100, 3,110। মেডিকেল এলাৱেঞ্চ 600। আৰু লগতে হাউচ ৰেণ্ট এলাৱেঞ্চটো আপোনালোকৰ যদি কোৱাৰ্টাৰ প্ৰভাইড কৰে তেতিয়াহ'লে হাউচ ৰেণ্ট এলাৱেঞ্চটো নাপায়, কিন্তু ইয়াতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ জেনেৰেলি কোৱাৰ্টাৰ প্ৰভাইড নকৰে গভৰ্ণমেণ্টে, তেনেকুৱা কোনো হাউচিং তেনেকুৱা নাই হাউচিং ছ'চাইটি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ক্ষেত্ৰত। আৰু যদি আছেও চাগে কোনোবা ডিষ্ট্ৰিক্টত, গুৱাহাটী বা ক'ৰবাত থাকিব পাৰে দুই এটা, কিন্তু অন্য ডিষ্ট্ৰিক্টবিলাকত আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ জেনেৰেলি কোৱাৰ্টাৰ ফেচিলিটিছবিলাক নাপায়। চ' সেইটো কাৰণে হাউচ ৰেণ্ট এলাৱেঞ্চটো তেওঁলোকৰ থাকিব। গ্ৰছ চেলাৰীটো হ'ল 31,100 বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 15,550 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 3,110 প্লাছ মেডিকেল এলাৱেঞ্চ 600, টোটেল হ'ব 50,360। আৰু ডিডাকশ্যনছ আহিব নেশ্যনেল পেঞ্চন ছিষ্টেমত, NPSত ডিডাক্ট কৰিব প্ৰত্যেক মাহে 10% অফ বেচিক পে' প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ। বেচিক পে' কিমান আছিলে 31,100 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ 15,550, তো ডিডাক্ট হ'ব 10% অফ 46,650 ইকুৱেল টু 4,665। এইটো আপোনালোকৰ প্ৰত্যেক মাহে নেশ্যনেল পেঞ্চন ছিষ্টেমৰ কাৰণে 10% ডিডাক্ট হ'ব। তাৰপিছত গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীমৰ ক্ষেত্ৰত 400 ডিডাক্ট হ'ব। প্ৰফেচনেল টেক্স 208 ৰুপিজ ডিডাক্ট হ'ব। টোটেল ডিডাকশ্যনছ হ'ব NPS 4,665 প্লাছ গ্ৰুপ ইঞ্চুৰেঞ্চ স্কীম 400 প্লাছ প্ৰফেচনেল টেক্স 208। ইয়াতে টোটেল হ'ব টোটেল ডিডাকশ্যনছ হ'ব 5,273। গ্ৰীণ কালাৰ যোনটো লিখা আছে, এতিয়া নেট ইনহেণ্ড চেলাৰী আপোনালোকে যোনটো গ্ৰছ চেলাৰী পাইছিলে ৰেড কালাৰে লিখা আছে 50,360, তাৰপিছত মাইনাছ 5,273 ইকুৱেল টু হ'ব 47,087। ঠিক আছে,
45,087 rupees প্লাছ ট্ৰেভেলিং এলাউঞ্চ প্লাছ স্পেচিয়েল পে'। এতিয়া ট্ৰেভেলিং এলাউঞ্চটো ইয়াতে এড কৰা নাই, কাৰণ ট্ৰেভেলিং এলাউঞ্চ কিমান কি থাকে সেইটো ক'বলৈ দিগদাৰ, ফ্লাকচুৱেট হৈ থাকে বস্তুটো ডিপাৰ্টমেণ্ট ৱাইজ, বা আপোনালোকৰ ট্ৰেভেলিং এলাউঞ্চ ডিপেণ্ড কৰিব। কিবা কাৰণত যদি ট্ৰেভেল কৰিবলগীয়া হয় তেতিয়াহ'লে আপোনালোকে ডিষ্টেঞ্চটো চাব, প্লেচটো চাব, প্লেচটো ক'ত লোকেটেড, ক'ত অৱস্থিত, লগতে ডিষ্টেঞ্চটো কিমান, সেইবোৰৰ ক্ষেত্ৰত ট্ৰেভেলিং এলাউঞ্চ কেলকুলেট কৰা হয়। চ' সেইটো কাৰণে মই ইয়াতে এক্সক্লুড কৰিছোঁ। প্লাছ স্পেচিয়েল পে' মানে আপোনালোকৰ VIP ডিউটি যদি পৰে, VVIP ডিউটি যদি পৰে, বা তেনেকুৱা ইলেকশ্যন ৰিলেটেড ডিউটিজ যদি পৰে, পঞ্চায়ত ইলেকশ্যন বা এতিয়া যোনটো হ'বলৈ গৈ আছে লোকসভা ইলেকশ্যন, তো সেইবোৰ ইলেকশ্যন ডিউটিত পৰিব পাৰে, তেতিয়া স্পেচিয়েল পে' দিয়া হয়। সেইটো যিহেতু ৰেগুলাৰ প্ৰত্যেক মাহে মাহে নাহে, চ' সেইটো কাৰণে মই এক্সক্লুডেড কৰিছোঁ। চ' আপোনালোকে নেট ইন হেণ্ড, এইটো ষ্টাৰ্টিং চেলাৰী কথা কৈছোঁ, ষ্টাৰ্টিং চেলাৰীটো 45,087 পাব, প্লাছ ট্ৰেভেলিং এলাউঞ্চ প্লাছ স্পেচিয়েল পে' যেতিয়া এপ্লিকেবল হয়। আৰু লগতে এইটো চেলাৰীতে গোটেই লাইফ টাইম আপোনালোকে খাটিব নালাগে, চেলাৰীটো বাঢ়ি গৈ থাকিব। ইয়াতে যিহেতু 22,000 to 97,000 আহিছিলে, প্ৰথমতে 22,000 পৰা ষ্টাৰ্ট হ'ব, একদম মেক্সিমাম 97,000লৈকে যাব, আৰু গ্ৰেড পে'টো প্ৰমোশ্যন পালে বাঢ়ি গৈ থাকিব তেনেকৈ। ইয়াতে মই জাষ্ট আপোনালোকৰ ষ্টাৰ্টিং চেলাৰীটো, ষ্টাৰ্টিং ইন হেণ্ড চেলাৰী কিমান পাব সেইটো কৈছোঁ, 45,000 প্লাছ হ'ব আৰু গোটেইখিনি মিলালে মেলিলে। এতিয়া হৈ গ'ল চেলাৰীটো 45,000 প্লাছ হ'ব, সেইটো গম পালে। নেট ইন হেণ্ড চেলাৰী কাটি কুটি যিমান হাতলৈ আহিব, আপোনালোকৰ চেলাৰী একাউণ্টত যিমানখিনি পইচা সোমাব প্ৰত্যেক মাহে। তাৰপিছত এতিয়া কেৰিয়াৰ প্ৰগ্ৰেশ্যনলৈ আহিছোঁ, ঠিক আছে। কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো আপোনালোকে এবাৰ চাই ল'ব। প্ৰথমতে তলৰ পৰা আৰম্ভ কৰিছোঁ, গ্ৰীণ কালাৰৰ পৰা, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰটো ক্লাছ 2 জুনিয়ৰ গ্ৰেড গেজেটেড অফিচাৰ হয়। ইয়াতে ক্লাছ 2 জুনিয়ৰ গ্ৰেডত পৰে, এইটো এটা গেজেটেড পষ্ট হয়। ক্লাছ 2 গেজেটেড অফিচাৰ হয় এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা ডেপুটি একাউণ্টছ অফিচাৰ হ'বৰ কাৰণে একৰ্ডিং টু ছাৰ্ভিচ ৰুলছ আপোনালোকৰ 10 বছৰ লাগি যায়, কেতিয়াবা 10 বছৰতকৈ বেছিও হ'ব পাৰে, ইট ডিপেণ্ডছ। কাৰণ ওপৰত যেতিয়া হায়াৰকিলৈ ওপৰলৈ যাবগৈ, ডেপুটি একাউণ্টছ অফিচাৰ, এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ, তো সেইবিলাকত ভেকেঞ্চিজ বহুত কম থাকে। এতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ এখন ডিষ্ট্ৰিক্টত এজনেই থাকিব, বা গোটেই অসমত কেইজনমান থাকিব। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছটো লাইক হায়াৰকি যেতিয়া ওপৰলৈ যাব পষ্ট কমি যাব, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট তেনেকৈ কমি যায়। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ যদি এখন ডিষ্ট্ৰিক্টত, ছাপ'জ মই জাষ্ট ফৰ এক্সাম্পল কথা কৈছোঁ, এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টত পষ্টিং পাব পাৰে। আছাম একাউণ্টছ ছাৰ্ভিচৰ হয়, আছাম একাউণ্টছ ছাৰ্ভিচে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টছত এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট থাকে, যিকোনো ডিপাৰ্টমেণ্টত থাকিব পাৰে, DC অফিচতো থাকিব পাৰে, SP অফিচতো থাকিব পাৰে, তেনেকুৱা ধৰণৰ PWDত থাকিব পাৰে, তেনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টত থাকিব পাৰে, পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্টত থাকিব পাৰে। তো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা আপোনালোকে ডেপুটি একাউণ্টছ অফিচাৰ হওঁতে 10 বছৰ লাগে। আৰু এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এখন ডিষ্ট্ৰিক্টত ছাপ'জ 100টা পষ্ট আছে, সেই 100টা পষ্টৰ পৰা ডেপুটি একাউণ্টছ অফিচাৰ আকৌ পষ্ট খুব বেছি 50টা বা 60টা থাকিব। তাৰ ওপৰত আকৌ একাউণ্টছ অফিচাৰ পষ্ট খুব বেছি 20টা থাকিব। তো তেনেকৈ এট এ টাইম সকলোকে প্ৰমোশ্যন দিয়াটো পচিবল নহয়। ছাৰ্ভিচ পাৰফৰ্মেঞ্চ চাব, আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ পাৰফৰ্মেঞ্চ চাব, ডিপাৰ্টমেণ্টেল এক্সাম ক্লিয়াৰ কৰিব লাগিব, তেতিয়া প্ৰমোশ্যন হ'ব। আৰু প্ৰমোশ্যনৰ কাৰণে হোম এণ্ড পাৰ্চনেল ডিপাৰ্টমেণ্টে নটিফিকেশ্যন পঠাব, কাক ডিপাৰ্টমেণ্টেল এক্সাম দিবৰ কাৰণে চুজ কৰিব, চিনিয়ৰিটি বেচিছটো চাব, কাৰ বয়স বেছি, কিবা ধৰণৰ সেইবোৰ বস্তু কিছুমান ফেক্টৰ্ছ কনচিডাৰেশ্যন কৰি পেলাই প্ৰমোশ্যন দিয়া হয়। এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা ডেপুটি একাউণ্টছ অফিচাৰ হ'বৰ কাৰণে এনেই মিনিমাম 10 বছৰ লাগি যায়। 10 বছৰ হ'লে মানে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এজনে ডেপুটি একাউণ্টছ হ'বৰ কাৰণে কোৱালিফাইড হৈ যায়। তাৰপিছত ডিপাৰ্টমেণ্টেল এক্সামছ হয়, পাৰফৰ্মেঞ্চবিলাক চাই, পাষ্ট ছাৰ্ভিচ পাৰফৰ্মেঞ্চ, সেইখিনি চাই পেলাই ডেপুটি একাউণ্টছ অফিচাৰলৈ প্ৰমোশ্যন হয়। আৰু এনেকুৱা নহয় যে এট এ টাইম গোটেইখিনিকে দিব, চবকে নিদিয়ে, কাৰণ হায়াৰকিত ভেকেঞ্চিজ কম থাকে। তাৰপিছত ডেপুটি একাউণ্টছ অফিচাৰৰ পৰা একাউণ্টছ অফিচাৰ হ'বৰ কাৰণে আকৌ আনাডাৰ 10 years লাগে, মানে 10 বছৰত কোৱালিফাইড হয়। কিছুমানে 10 বছৰত পাব পাৰে, কিন্তু কিছুমানৰ 10 বছৰটো গৈ পেলাই 15 বছৰো লাগি যাব পাৰে, ঠিক আছে। তো একাউণ্টছ অফিচাৰ আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰি পেলাই ডেপুটি একাউণ্টছ অফিচাৰ হ'লে মানে ক্লাছ 2 গ্ৰেড 2ত আহি যাব, অকণমান গ্ৰেড পে'টো বাঢ়িব। তাৰপিছত একাউণ্টছ অফিচাৰটো ক্লাছ 2 কেটেগৰীতে পৰে, খালি গ্ৰেড 1 ছিনিয়ৰ গ্ৰেডত আহি যায়, ক্লাছ 2 ছিনিয়ৰ গ্ৰেডলৈ আহি যায়, এইটো ক্লাছ 2 গেজেটেড অফিচাৰে হয়। তাৰপিছত আপোনালোকে যেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হ'বগৈ, তেতিয়া ক্লাছ 1 গ্ৰেড 1। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হ'বৰ কাৰণে আপোনালোকে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা একদম চিলেক্টেড ফিউহে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হয়গৈ। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হ'লে মানে আপোনালোকৰ আছাম চিভিল ছাৰ্ভিচ বা আছাম পুলিচ ছাৰ্ভিচৰ যোনটো ষ্টাৰ্টিং গ্ৰেড পে' থাকে 13,300, সেই 13,300 গ্ৰেড পে' হ'বগৈ। আৰু তেতিয়া আপোনালোকে এজন DSP বা এজন মেজিষ্ট্ৰেটৰ সমান গ্ৰেড পে' আৰু পে' স্কেলত চাকৰি কৰিবলৈ পাবগৈ তেতিয়া এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ। আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ জেনেৰেলি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা খুব 2-এজনে হ'বগৈ পাৰে। জেনেৰেলি এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ সাধাৰণতে আছাম চিভিল ছাৰ্ভিচ ACS অফিচাৰ এজনকে পাতি দিয়ে। কাৰণ মই এটা কথা আপোনালোকৰ আগতেও কৈছোঁ, বহুতে কৈ থাকে চিভিল ছাৰ্ভিচেছটো
মানে অভাৰৰেটেড হয়, কিন্তু অভাৰৰেটেড মানে এইটো কাৰণে কোৱা হয় IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচে হওক বা আছাম চিভিল ছাৰ্ভিচে হওক ষ্টেট লেভেলত তেওঁলোকে যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং পালে মানে সেইটো ডিপাৰ্টমেণ্টৰ বছ হ'বগৈ পাৰে, তাতে ছিনিয়ৰ অফিচাৰ হ'বগৈ পাৰে সেই ডিপাৰ্টমেণ্টৰ, আৰু সেই ডিপাৰ্টমেণ্টৰ অন্য অফিচাৰ্ছখিনিয়ে তেওঁলোকক ৰিপৰ্ট কৰিবলগীয়া হয়। আৰু ইয়াতো সেই একেই, সেইকাৰণে সদায় APSC CCত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ACS দিয়ে সকলোৱে, যাতে ACS হ'লে মানে যিকোনো ডিপাৰ্টমেণ্টত পষ্টিং পালে আপোনালোকে সেইটো ডিপাৰ্টমেণ্টক মানে গাইড কৰিব পাৰিব এজ এ লিডাৰ, এজ এ বছ। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ জেনেৰেলি আছাম চিভিল ছাৰ্ভিচৰ অফিচাৰো থাকে, আৰু 2 এজন এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পৰা প্ৰমোশ্যন পায়ো হয়, আৰু কেতিয়াবা ডেপুটি একাউণ্টছ অফিচাৰ হিচাপে ডাইৰেক্টো ৰিক্ৰুটমেণ্ট কৰিব পাৰে, কিন্তু এজ অফ নাও কৰা নাই। আগতে কৰিছিল যদিও গম নাপাওঁ, কিন্তু এতিয়া এজ অফ নাও এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে লোৱা হৈছে সকলোকে। আৰু তেনেকৈ প্ৰমোশ্যনেল একাউণ্টছ অফিচাৰ হওঁতে এৰাউণ্ড মিনিমাম 20 বছৰ লাগি যায়, কেতিয়াবা কিছুমানৰ ৰিটায়াৰমেণ্টৰ সময়ত একেবাৰে 27-28 বছৰতহে পাবগৈ পাৰে একাউণ্টছ অফিচাৰ। আৰু এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ 2 এজন ছিলেক্টেডহে, যাৰ চাকৰিৰ কাল বেছি থাকে বা বয়স বেছি হৈছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দি পেলাই লাষ্টত প্ৰমোশ্যন দি পেলাই এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হ'বগৈ পাৰে। আৰু এই ছাৰ্ভিচ কেডাৰটোত এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছে হায়েষ্ট, যোনটো ACSৰ যোনটো ফাৰ্ষ্ট পজিশ্যন আছে সেইটো, মানে ACSৰ যোনটো কি বুলি কয় আপোনালোকৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট বা এছিষ্টেণ্ট কমিশ্যনাৰ ৰেংক আছে, সেইটো এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ। মানে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হিচাপে জইন কৰিলে মানে আপোনালোকৰ আছাম চিভিল ছাৰ্ভিচ ACS অফিচাৰ এজনে প্ৰথম পজিশ্যনটো যোনটো পায় সেইটো আপোনালোকে গৈ পেলাই ৰিটায়াৰমেণ্টৰ সময়ত পাবগৈ, আৰু সকলোৱে নাপায়গৈ। সেইটো কাৰণে এইটো এলাইড ছাৰ্ভিচত পৰে। ইয়াতে আপোনালোকে ACSৰ লগত তুলনা কৰিলে নহ'ব, এইটো এলাইড ছাৰ্ভিচ। আগতেতো এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ গ্ৰেড 3 আছিলে, এতিয়া যিহেতু APSC CCলৈ আহি গ'ল, তো আছাম গভৰ্ণমেণ্টে এইটো গ্ৰেড 2লৈ আপগ্ৰেডেড কৰিলে। আৰু এইখিনি আছিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো এইটোৱে। চ' আপোনালোকে 30 বছৰতকৈ বেছি চাকৰি যদি পায়, 30 বছৰতকৈ বেছি সময়ছোৱা যদি চাকৰি পায়, তেতিয়াহ'লে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ একাউণ্টছ হোৱাৰ সম্ভাৱনা থাকে। আৰু লগতে ইয়াৰ ক্ষেত্ৰতো আপোনালোকে খুব বেছি ছিলেক্টেড ফিউৱে পাব, সকলোৱে তাকো নাপাব। সেইখিনি বহুতখিনি কণ্ডিশ্যনছ ফুলফিল কৰিলেহে পোৱা যাব। তো ইমানখিনি আছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ওপৰত চেলাৰী, আৰু মই কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ ওপৰত ভিডিঅ'টো বনালোঁ। আই হোপ ভিডিঅ'টো চাই পেলাই যিসকলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ এইবাৰ হৈছিলে বা যিসকলে এইবাৰ ভৱিষ্যতলৈ হ'বলৈ গৈ আছে, তো তেওঁলোকে অকণমান আইডিয়া পালে। বাকী ইমানেই আছিলে। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছাম চিভিল ছাৰ্ভিচ, আছাম পুলিচ ছাৰ্ভিচ আৰু APSC এলাইড ছাৰ্ভিচেছ, তাতে সকলো ধৰণৰ ভিডিঅ'জ পাই যাব এই পৰীক্ষাসমূহ, আৰু লগতে এই পজিশ্যনবিলাকৰ ক্ষেত্ৰত APSCৰ যিমানখিনি যি আছে পষ্ট। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যাব। বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰিব আৰু কমেণ্ট ছেকশ্যন চেক কৰিব, গোটেইখিনি পাই যাব লিংকছ। আৰু লগতে বহুতখিনি কোৰ্চেছ এভেইলেবল আছে, লাইক APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, APSC মটৰ ভেহিকুল ইনস্পেক্টৰ, APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ, APSC কম্পিউটাৰ অপাৰেটৰ, আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2023-24 2.0, আছাম পুলিচ, তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। সেই সকলো ধৰণৰ কোৰ্চেছ এভেইলেবল আছে এইবিলাক পৰীক্ষাৰ ক্ষেত্ৰত। সেই কোৰ্চেছবিলাকৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিছোঁ, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব। লগতে তাতে এটা হোৱাটছএপ নাম্বাৰ দি আছে, সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে, সেইটো মতে মই কোৰ্চৰ ডিটেইলছটো পঠিয়াই দিম, আৰু লগতে পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপত উইদিন 5 মিনিটছ আপোনালোকে গোটেইখিনি মেটেৰিয়েলছ PDF ফৰ্মেটত পাই যাব। গোটেইখিনি মেটেৰিয়েলছ MCQ ফৰ্মেটত আছে, কিছুমানৰ এক্সপ্লেনেশ্যনছ আছে, কিছুমানৰ ডাইৰেক্ট কুৱেশ্যনছ আছে, কাৰেণ্ট এফেয়াৰ্ছ আছে, গোটেইখিনি আছে। কোৰ্চ ডিটেইলছ বিচাৰিলে মানে মই হোৱাটছএপতে আপোনালোকক দি দিম, কোনটো কোৰ্চ ল'ব বিচাৰে। পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেইখিনি পাই যাব। অফিচিয়েল চিলেবাছ অনুসৰি ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ গোটেইখিনি কভাৰ কৰা হৈছে। বাকী ইমানে আছিলে। এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট আপডেটছসমূহৰ ক্ষেত্ৰত চাবৰ কাৰণে। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ। বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ। কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক। সকলোৱে অল দি বেষ্ট থাকিলে। বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।